নতুন ভিডিঅ' লৈছো সকলোৱে শেষলৈকে চাওক। জুবিন গাৰ্গৰ অন্যতম হত্যাকাৰী হ'ল শ্যামকানু মহন্ত আৰু শ্যামকানু মহন্তৰ বেংক একাউণ্টটো ফ্ৰিজ কৰা হৈছিল। কিন্তু শ্যামকানু মহন্তৰ ফ্ৰিজ কৰা বেংক একাউণ্টটো ইতিমধ্যে খুলিবলৈ নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু সিদ্ধাৰ্থ শৰ্মাৰ একুৱা কোম্পানী খুলিবলৈ নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আৰু এই বিষয়ে আপোনালোকৰ মন্তব্য আপোনালোকে জনাওক যে জুবিন গাৰ্গে এইটো সময়ত উপযুক্ত ন্যায় পাব লাগিছিল নে হত্যাকাৰীৰ উপযুক্ত শাস্তি হ'ব লাগিছিল। কিন্তু তাৰ বিপৰীতে এতিয়া হত্যাকাৰী বেংক একাউণ্ট খোলা হৈছে আৰু হত্যাকাৰী কোম্পানী খুলিবলৈ অনুমতি দিয়া হৈছে। এই বিষয়ে কি ক'ব কওকচোন। আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰক, দা নয়ন পোষ্ট আপলোড আমাৰ অফিচিয়েল ফেচবুক পেজ নয়ন মনিটাছ পেজটো ফ'ল' কৰক। আৰু জুবিন গাৰ্গে ফাষ্টেগ আদালতৰ জৰিয়তে ন্যায় পাবনে, অৰ্থাৎ হত্যাকাৰী উপযুক্ত শাস্তি পাবনে, নে তেখেতসকল মুকলিঘাৰ তললৈ আহিব, নে তেখেতসকলে জামিন লাভ কৰিব, 18জন প্ৰৱাসী অসমীয়াক ধৰিবলৈ সক্ষম হ'বনে আৰক্ষী বিভাগ। জুবিন গাৰ্গে 5 মাহতো ন্যায় পাবলৈ সক্ষম নহ'ল, কিন্তু আজি হ'ল 3 মাৰ্চ, কিন্তু এই পৰ্যন্ত শিল্পীগৰাকীয়ে উপযুক্ত ন্যায় পোৱা নাই। পত্নী গৰিমা শইকীয়াৰ ভগ্নী পামী বৰঠাকুৰ লগতে জুবিন অনুৰাগীসকলে ক্ষোভ প্ৰকাশ কৰিছে যে যিটো সময়ত জুবিন গাৰ্গে উপযুক্ত ন্যায় পাব লাগিছিল সেইটো সময়ত হত্যাকাৰীৰ বেংক একাউণ্ট, হত্যাকাৰীৰ কোম্পানী ইতিমধ্যে খোলাৰ অনুমতি উচ্চ ন্যায়ালয়ে দিছে। প্ৰাণৰ শিল্পীগৰাকীয়ে উপযুক্ত ন্যায় পাব লাগিব। আগৰ কেছটোৰ দৰে যাতে ফাষ্টেগ আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ কেছটো যাতে লেহেমীয়া নহয়, জুবিন গাৰ্গে সত্য উপযুক্ত ন্যায় পাওক। দাদা আত্মাৰ চিৰশান্তি কামনা কৰিলো। সকলোৱে লিখিব জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। দাদা য'তে আছে ভালে থাকক, কুশলে থাকক, বিতৰ্ক নকৰিব, সদায় সহায় সহযোগ কৰক। দাদাই উপযুক্ত ন্যায় পাব লাগিব আৰু উপযুক্ত ন্যায়ৰ আশাত আমি সদায় ৰখি আছো। আজিলৈ ভিডিঅ' মানে টাটা বাই বাই, জয় অসম।